অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ ঢেকিয়াজুলি বজাৰত বেঙেনা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৬০০ টকা, অধিকতম মূল্য ২৭০০ টকা, তিয়হ ১৪০০ টকা, ১৫০০ টকা, আদা ১১৫০০ টকা, ১২০০০ টকা, কেঁচা জলকীয়া ৫৫০০ টকা, ৬০০০ টকা। সোণাৰী বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২০০০ টকা, বিলাহী ২২০০ টকা, ২৫০০ টকা, তিতাকেৰেলা ২০০০ টকা, ২৫০০ টকা, কেঁচা জলকীয়া ৫০০০ টকা, ৫৫০০ টকা। বৰপেটা ৰোড বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২১০০ টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত ২১২০ টকা, ৰঙালাও ১০০০ টকা, ১১০০ টকা, কেঁচা জলকীয়া ৬০০০ টকা, ৬৫০০ টকা, তিয়হ ১৪০০ টকা, ১৫০০ টকা। নলবাৰী বজাৰত তিয়হ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৬০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩০০০ টকা, আলু ২৪৫০ টকা, ২৫০০ টকা, কেঁচা জলকীয়া ৩২০০ টকা, ৪০০০ টকা, পটল ২৫০০ টকা, ৩০০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৮ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭৯% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষক উৎপাদক কোম্পানী সাম্প্ৰতিক পটভূমি কৃষি উন্নয়নৰ এক ফলপ্ৰসূ ব্যৱস্থা। এনে ব্যৱস্থাৰ জৰিয়তে কৃষকে সংগঠিত ৰূপত কৃষিভিত্তিক কাম কাজ ৰূপায়ণ কৰি লাভৱান হ'ব পাৰে। ই কেৱল সংগঠিত ৰূপেৰে বহিৰ্প্ৰকাশ নহয়, অঞ্চলটিৰ আৰ্থ সামাজিক উন্নয়নৰো বাৰ্তাবাহক। ইয়াত কৃষকে উৎপাদিত ফচলৰ বিপণনৰ জৰিয়তে আহৰিত লাভাংশ পোৱাৰ থল থাকে। তেনে এটা মুখ্যতঃ মীন পালনক মূল বিষয় হিচাপে অগ্ৰসৰ কৃষক উৎপাদক কোম্পানী হ'ল গোৱালপাৰা জিলাৰ খাৰমোজা কৃষক উৎপাদক কোম্পানী। বিশ্ব বেংকৰ অৰ্থ সাহায্য ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে গঠিত এই কৃষক উৎপাদক কোম্পানীটিয়ে মীন পালনকে মুখ্য বিষয় হিচাপে লৈ অগ্ৰসৰ হৈছে। কোম্পানীটিৰ প্ৰাৰম্ভিক সফলতা অতিকৈ আশাপ্ৰদ। আহকচোন কোম্পানীটিৰ সঞ্চালক মণ্ডলীৰ লগত বাৰ্তালাপ কৰি কিছু কাম কাজৰ আভাস লওঁ। ফাৰ্মাৰসকলে বহুত সহায় কৰিছে আৰু আমাৰ বিঅ'ডিসকল প্ৰমোটাৰসকলে বহুত কষ্টও কৰিছে। প্ৰথমতে 10জনমান মানুহ আমি একগোট হৈ ভাবিছোঁ যে কিবা এটা আমি ফিচাৰীৰ প্ৰতি আমি কিবা মাছৰ ইণ্টাৰেষ্ট থকা মানুহবিলাকক লৈ কিবা এটা কৰিম বুলি ভাবি ফিচাৰী অফিচত আমি যোগাযোগ কৰিছোঁ। যোগাযোগ কৰাৰ আমাৰ DFDO ছাৰ আছিল অনুপম ছাৰ। তাৰপিছত সি আপোনালোকৰ লগত যোগাযোগ কৰিছে। যোগাযোগ কৰি আচলতে এই কোম্পানীটো গঠন কৰিছে 2022 চনৰ এপ্ৰিলত। তাৰপিছত আমি লাহে লাহে ফাৰ্মাৰসকলক বুজাই যে আমাক শ্বেয়াৰ হোল্ডাৰ বনাই আমি আজি 600লৈকে আমাৰ বৃদ্ধি পাইছে আৰু আগবাঢ়িব বুলি ভাবি আছোঁ। আগবাঢ়িব আৰু আমি আশাবাদী। তো এতিয়া আমি যেনেকৈ কাম কৰি আছোঁ, যদি আমাৰ ফাৰ্মাৰসকলে এনেকৈ কাম কৰি থাকে আমি বহুত আগবাঢ়ি যাম। অসমৰ ভিতৰত নাম্বাৰ 1 কোম্পানী হ'ব বুলি আমি আশাবাদী। আমাৰ ফাৰ্মাৰসকলে যেনেকৈ কাম কৰি আছে, তো ইতিমধ্যে আমাৰ কিছু ভালে পৰামৰ্শ দি আছে। আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা পৰামৰ্শ আমি লৈ যেনেকৈ মাছ পালন কৰি আছোঁ, তো বিশেষকৈ আমি এইবাৰ মোৱা মাছ আমাৰ FPCৰ ফিচাৰীত
2 কুইণ্টেলছ মোৱা মাছ আমি বিক্ৰী কৰিছোঁ মোৱা মাছ আৰু এই মোৱা মাছৰ প্ৰতি আমাৰ এই গুৰুত্বটো বেছি দিছে আমাৰ মানে মানুহে ফাৰ্মাৰসকলে মোৱা মাছটো এইবাৰ চবেই পালন কৰি আছে আৰু আমি হেচাৰী এটা বনাম বুলি ভাবি আছোঁ মোৱা মাছৰ অনলি মোৱা মাছ প্ৰডাকশ্যন কৰাৰ কাৰণে আৰু আমাৰ এই বেলেগ মাছো আমি পুহি আছোঁ গিৰাজ কাপ ৰহু মিৰ্গাল জয়ন্তী ৰৌ আমুৰ কাপ এনেকুৱা সব মাছো পুহি আছোঁ আমি পালন কৰি বিক্ৰীও কৰিলোঁ তাতেও আমাৰ কিছু প্ৰফিট আহিল তো ইতিমধ্যে আমি মাছবিলাক বিক্ৰী কৰিলোঁ নতুনকৈ আমি মাছ আনিছোঁ মানে নতুনকৈ মাছ আনি আমি ৰাখিছোঁ আৰু সেইখিনি ফিংগাৰ যেতিয়া হ'ব আমি এতিয়া আমাৰ ফাৰ্মাৰসকলৰ ওচৰত বিক্ৰীও কৰিম আমি আৰু সিহঁতেও লৈয়ে আছে এতিয়াও লৈ আছে অলপ লৈয়ে আছে তো আমি বিক্ৰীও কৰি আছোঁ কিছু অলপ প্ৰফিটো আমি লৈ আছোঁ তাৰ পৰা কাৰণ আমাৰ FPCৰ এতিয়াও কোনো ফাণ্ড আমাৰ নাই আহা তো সেই তাৰ পৰাই আমি অলপ আনি অফিচটো মেইনটেনেঞ্চ কৰি আছোঁ ধৰক আপোনালোকৰ যিটো ব্যৱসায়িক পৰিকল্পনা তাত মুঠতে আপোনালোকে কি কথাৰ ওপৰত বিশেষ গুৰুত্ব দিব চিন্তা কৰিছে মানে কি আপোনালোকৰ শিতান থাকিব তাত আচলতে আমাৰ মেইনলি মাছ তাৰপিছত আমাৰ পেডি থাকিব মাছ মানে পেডি কাম ফিছ মাছ আৰু ধান একেলগে যদি আমি কৰোঁ তাতে আমাৰ প্ৰফিটটো বেছি আপুনি ইয়াতে চাব পাৰিব আমাৰ FPCৰ পুখুৰী এটা লৈছোঁ আমি লিজত তো তাতে আপুনি চাব পেডিও কৰি আছোঁ আমি মাছো পুহি আছোঁ আপোনালোকে চাব মাছৰ লগত ধান পালন কৰিলে মানে আমাৰ কি প্ৰফিটটো বেছি হয় ধানো হৈ আছে তাতে আমি মাছো পালন কৰি আছোঁ ধানো বিক্ৰী কৰি আছোঁ মাছো বিক্ৰী কৰি আছোঁ তো প্ৰফিটটো আমাৰ বেছি হৈ আছে আৰু এনেকুৱাও আছে নেকি আপোনালোকে মাছৰ খাদ্য উৎপাদনৰ কাৰণে যিটো গোট বা যিটো আপোনাৰ কাৰখানা তেনেকুৱা প্ৰস্তুত কৰাৰ কথা চিন্তা কৰিছে ইতিমধ্যে আমাৰ FPCৰ এপাৰৰ ফালৰ পৰা আমাৰ যোনটো DPR আছিল আমাৰ আছিল হেচাৰী আৰু ফিড মিল হয় আৰু এটা বাইকুল আছিল গাড়ী মানে মাছ কেৰিং কৰাৰ কাৰণে তো ইতিমধ্যে আপুনি চাওক আমাৰ ৱেয়াৰ হাউচটো হৈ গৈছে তাতে ফিড মিল বহিব তো আমাৰ এপাৰৰ ফালৰ পৰা পইচাও আমি পাইছোঁ কামখিনি বহুতো আগুৱাইছে আৰু ইতিমধ্যে মানে প্ৰথমতে আপোনালোকৰ মাছৰ খাদ্য উৎপাদন গোটটো আৰম্ভ হ'ব মই এইখিনিতে এটা কথা যিটো জানিব বিচাৰিম যে ইয়াত যিখিনি খাদ্য প্ৰস্তুত হ'ব সেই খাদ্যখিনি মুখ্যতঃ আপোনালোকৰ যিসকল অংশীদাৰ মীনপালক আছে তেওঁলোকে ল'ব নহয় জানো আৰু ওপৰঞ্চিখিনি আপোনালোকে কি কৰিব ওপৰঞ্চিখিনি আমি বাহিৰত বিক্ৰী কৰিম যেনিবা আপোনাৰ বজাৰত বহুতো কিনি থাকে মানে চাহিদা আছে ইয়াত চাহিদা আছে আমাৰ ইয়াতে ফিডৰ বহুত চাহিদা কাৰণ আমাৰ খৰমুজা এই অঞ্চলৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ খৰমুজা অঞ্চলত আপুনি বেছিভাগ মাছ পালক পাব কাৰণ বহুতেই মাছ পালন কৰি আছে আৰু বেছিভাগ মাছৰ প্ৰতি বেছি গুৰুত্ব দি আছে সেইকাৰণে আমাৰ ইয়াতে মাছৰ যিটো ফিড সেইটোৰ প্ৰতি বহুত মানে চাহিদা বাঢ়িছে সেইকাৰণে আমি মানে আলোচনা কৰি যে আমি এই ফিড মিলটো জলদি যদি আমি সোনকালে কৰিব পাৰে তেনেহ'লে আমাৰ প্ৰফিটটো বেছি হ'ব আমাৰ ফাৰ্মাৰসকলে মানে বেছি কিন্তু ধৰক এই খাদ্য উৎপাদন কৰা গোটটো চলাবৰ কাৰণে বা তাৰ যিখিনি কাৰিকৰী কথা বতৰা আছে সেইখিনিৰ কাৰণে কিছু প্ৰশিক্ষণৰ দৰকাৰ হ'ব সেইখিনি আপোনালোকে ক'ৰ পৰা পাইছে সেইখিনি আমাৰ কিছুমানে আমাৰ প্ৰশিক্ষণ অলৰেডি লৈছেই সেনেকৈ ক'ৰ কি আনিব লাগে মাকৈ লাগিব কি সৰিয়হ লাগিব মানে আপোনালোকৰ কিছু অংশীদাৰে সেই সম্পৰ্কে প্ৰশিক্ষণ লৈছে আৰু তাত যিটো গুণগত মানদণ্ডৰ কথা থাকিব কোৱালিটি কণ্ট্ৰলৰ কথা থাকিব এই কথাবোৰৰ প্ৰতি আপোনালোকে সমানে গুৰুত্ব দিছে আৰু বাকি ধৰক যিটো পুনা উৎপাদন গোট থাকিব মানে হেচাৰী যিটো আপুনি ক'লে সেইটো পৰিচালনা কৰাৰ কাৰণেও কিছু কাৰিকৰী কথা বতৰা থাকিব সেইটো ক্ষেত্ৰত আপোনালোকে বিভাগৰ পৰা সহযোগিতা লাভ কৰিছে লাভ কৰিছোঁ অলৰেডি আমি কিছুমান ট্ৰেইনিঙো লৈছোঁ আমাৰ প্ৰশিক্ষণ লৈছে প্ৰশিক্ষণ লোৱা হৈছে আমাৰ কিছু ফাৰ্মাৰো লৈছে আমাৰ BOD আমাৰ 10-12জন মোটামুটি আপোনাৰ 12জনমান আমাৰ BOD আৰু প্ৰমোটাৰ আছে গোটেইখিনি আমি অলৰেডি সিহঁতক ট্ৰেইনিং দিছোঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোম্পানীটিৰ লগত অঞ্চলটিৰ বহুসংখ্যক মহিলা জড়িত হোৱাটো আন এক সুফল লক্ষণ ই মহিলা সবলীকৰণৰো অন্যতম নামান্তৰ তেনে কিছু মহিলা অংশীদাৰৰ মনৰ উমান ল'বলৈ কথা পাতিছিলো এনেদৰে খৰমুজা ফিছ ফাৰ্মাৰ প্ৰডাকচন কোম্পানী লিমিটেড এইটো ফিচাৰী কোম্পানীৰ লগত জড়িত হৈ আছে হয় আপোনালোকে কি কৰে মেতে ঘৰত মীন পালন কৰি আছে মানে নিজৰ পুখুৰীত মীন পালন কৰে এই কোম্পানীটোৱে আপোনালোকক কেনে ধৰণে সহায় কৰিছে এতিয়ালৈকে তো সহায় কৰা নাই কিন্তু পৰামৰ্শ দি আছে মানে ধৰক
টকা পইচা দিব পৰা নাই কিন্তু পৰামৰ্শ দি আছে আৰু পৰামৰ্শটো তেওঁলোকে বিভাগৰ মানুহ আনি পেলাই দিয়াই নহয় জানো তে আপোনালোকে সেই পৰামৰ্শ মতে মীন পালন কৰিছে লাভৱান হৈছে নে লাভ হৈছে কি কৰে মাছটো বিক্ৰী কৰে নে কি কৰে বিক্ৰী কৰে তো মই যেটো কথা জানিব বিচাৰিছো আজিকালিতো মাছৰ পৰা আচাৰ বনাব পাৰি মাছটো শুকান মাছ হিচাপে বিক্ৰী কৰিব পাৰি মাছৰ পৰা আৰু বহুত বস্তু বনাব পাৰি চকলেট বনাব পাৰি পাপৰ বনাব পাৰি আপোনালোকৰ তেনেকুৱা কামবোৰৰ প্ৰতি কিবা চিন্তা চৰ্চা আছে নেকি আছে স্যাৰ কিন্তু হিবিলাক কামৰ কাৰণে আমি প্ৰশিক্ষণ পোৱা নাই যদি প্ৰশিক্ষণৰ ব্যৱস্থা কৰে পৰৱৰ্তী সময়ত আপোনালোকে ল'ম নিশ্চয় আৰু প্ৰশিক্ষণ লৈ পেলাই আপোনালোকে সেই হিচাপে আগবাঢ়িব বাৰিম নিশ্চয় তে কিমান মান মহিলা আছে আপোনালোকৰ এই কৃষক উৎপাদক কোম্পানীটোত 200 মান আছে 200 মান মহিলা আছে মুঠতে ধৰক 450 জন তেওঁলোকৰ অংশীদাৰ নহয় 700 প্ৰায় 600 মান অংশীদাৰ গতিকে তাৰে ভিতৰত প্ৰায় 200 মান মহিলা আছে তে মহিলাসকলেতো ঘৰৰ কাম কাজো কৰিব লাগে হয় নিশ্চয় কৰিব লাগে ঘৰৰ কাম কাজ কৰি পেলাই এই কামখিনি কৰিব অসুবিধা নহয় নে নহয় অসুবিধা নহয় স্যাৰ এতিয়া আপোনালোকে যিখিনি মীন পালনৰ কাম কৰি আছে তাৰ কাৰণে প্ৰশিক্ষণ পাতিও এই কোম্পানীটোৱে দিছে হয় ইয়াত প্ৰশিক্ষণ হয় নহয় জানো কৃষক উৎপাদক কোম্পানীটিৰ অগ্ৰগতিত ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানেও সহযোগিতাৰ হাত আগবঢ়াইছে ই আন এক উল্লেখযোগ্য বতৰা সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত খাৰমোজা কৃষক উৎপাদক কোম্পানী আজি এটা প্ৰতিষ্ঠিত তথা জনপ্ৰিয় নাম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আভ্যন্তৰীণ উপদেশক নাছিমা বেগমে জনাইছিল এনেদৰে অসম ৰাজ্যিক জীৱিকা অভিযানৰ মেইন পইণ্টটো হ'ল আমাৰ মানে জীৱিকা অৰ্জন কৰি মহিলাসকল আগবাঢ়ি যোৱাটো মেইন পইণ্ট হয় আমাৰ গতিকে যিসকল মহিলাই এতিয়া ধৰক কৃষি বিভাগৰ পৰাই হওক বা মীন পালন ক্ষেত্ৰতে হওক তেওঁলোকে ধৰক আগবাঢ়িছে কিন্তু তেওঁলোকে মোক আগতেও কৈছে যে বাইদেউ এনেকুৱা এটা মানে সুবিধা আহিছে আমি কি কৰোঁ ঠিক আছে তোমালোকে কৰা তোমালোকে মই বাৰু চাম সময়ত গৈ পেলাই তাৰপিছত তেওঁলোকে মাহে মাহে মিটিং কৰি থাকে এই ধৰক মীন পালনৰ ক্ষেত্ৰত যে ফিচাৰী ডিপাৰ্টমেণ্টৰ বিষয়ে মোক ক'লে আপোনালোকৰ বিষয়ে ক'লে তাৰপিছত তেওঁলোকে তেতিয়া মই ক'লোঁ যে ঠিক আছে যদি তেওঁলোকে সহায় কৰে আপোনালোকৰ ফালৰ পৰা এই বিভাগটো বা ফিচাৰী বিভাগৰ পৰা যদি তেওঁলোকে মানে যদি সহায় সুবিধা আগবঢ়ায় তেনেহ'লে আপোনালোক নিশ্চয় সফল হ'ব পাৰিব কাৰণ আমাৰ বিশেষকৈ জানিব বিচাৰিছোঁ আপোনালোকে কেনেধৰণে সহযোগিতা আগবঢ়াইছে তেওঁলোকে আমি কাৰণ আপুনি ক'লে যে যিসকল মহিলাই স্বনিয়োজন বা জীৱিকা উপাৰ্জনৰ কথা চিন্তা কৰে আপোনালোকে তেওঁলোকক সহায় কৰে ইয়াত যিসকল মহিলা আছে কৃষক উৎপাদক কোম্পানীটোৰ প্ৰায় 200 মহিলা অংশীদাৰ আছে তেওঁলোকক আপোনালোকে কেনেধৰণে সহায় কৰিছে আমি সহায় কৰিছোঁ যে যিসকল মহিলা এতিয়ালৈকে ফিচাৰী এইখিনি আছে তেওঁলোকে ধৰক তেনেকুৱা সুবিধা পোৱা নাই ধৰক যদি তেওঁলোকে প্ৰশিক্ষণ পাইছে কৈছে আমি প্ৰশিক্ষণ পাইছোঁ কিন্তু তেনেকুৱা সহায় সহযোগিতা পোৱা নাই যদি সেই সুবিধাখিনি পায় তেওঁলোকে আগবাঢ়িব পাৰিব সফল হ'ব পাৰিব আৰু ঠিক তেনেধৰণে মই সেইটোৱে কৈছোঁ যদি তেওঁলোকৰ ফালৰ পৰা সেইটো সুবিধা দিয়ে যে মাছ উৎপাদন কৰাৰ ক্ষেত্ৰত বা কেনেধৰণে তেওঁলোকে কৰিব লাগে যে এটা পুখুৰীত ধৰক এটা মাছ দিয়াৰ লগে লগে মাছটো কেনেধৰণে ডাঙৰ কৰিব লাগে তেনেকৈ বিভিন্ন খাদ্যৰ ওপৰত সেইখিনি বিষয়ে বহুত মহিলাই নাজানে যিসকল মহিলাৰ ঘৰত ফিচাৰী আছে গতিকে সেইখিনিও যদি প্ৰশিক্ষণ তেওঁলোকে পায় বা তেওঁলোকক ময়ো কৈছোঁ যদি প্ৰশিক্ষণখিনি তোমালোকে লৈ লোৱা প্ৰশিক্ষণখিনি লোৱাৰ পিছত আপোনালোকে সেইখিনিৰ ক্ষেত্ৰত এটা সংযোগীকৰণৰ কাম কৰিব পাৰে হয় আমি তেওঁলোকক মানে কি যদি আমি আজি এই বস্তুটো বুজি পালোঁ ফিচাৰী ডিপাৰ্টমেণ্টৰ বিষয়ে বুজি পালোঁ বা যিখিনি কথা আমি গম পালোঁ সেইখিনি বিষয়লৈ বাকী যিখিনি মহিলা এতিয়াও অহা নাই সেই মহিলাখিনিক আমি আকৌ আনিম সেইখিনি যিখিনি এতিয়াও আছে বৰ্তমান ইয়াত আপুনি তেওঁলোকৰ যিখিনি উৎসাহ দেখিছে বা কাম কৰাৰ প্ৰতি যিটো আগ্ৰহ দেখিছে সেইটো আপুনি কেনে পাইছে ভালেই পাইছোঁ কাৰণ ময়ো 9:30 বজাত আহি ইয়াত উপস্থিত হৈছিলোহি কিন্তু মহিলাসকল সেই তাৰ আগতেই আহিছে কোম্পানীটিক গতিশীল কৰি নিয়াত উল্লেখনীয় অৱদান আগবঢ়ায় প্ৰমোটাৰসকলে স্মৰ্তব্য যে কোম্পানীটোৰ প্ৰমোটাৰ সকলো মহিলা তাৰে কেইগৰাকীমান মহিলাক আমি লগ পাইছিলোঁ কোম্পানীটিৰ কাৰ্যালয়ত আপোনালোকৰ দায়িত্বটো কি মানে আমি এনেকুৱা মানে গোট বনাওঁ মানে এটা গ্ৰুপ বনাওঁ এৱাৰনেছ কেম্প দিওঁ সিহঁতক মানে আমি মীন পালন কৃষিৰ লগত জড়িত এইবিলাক মানে সিহঁতক এৱাৰনেছ কেম্প দিওঁ দি আমি সিহঁতক উৎসাহ কৰি উঠোঁ আগুৱাই জানো আৰু যাতে আগুৱাই যাব পাৰে মীন পালন ভালদৰে কৰিব পাৰে মানে আপোনালোকে অগ্ৰণী ভূমিকা লৈছে নহয় জানো তে আপোনালোকে কেনেকে তেওঁলোকৰ ওচৰলৈ গৈছে বা কেনেকে তেওঁলোকক গোট কৰিছে
আমি এনেকৈ সিহঁতক মানে খবৰ দিছোঁ যে আমি এনেকুৱা গোট কৰিছোঁ প্ৰডিউচাৰ খৰমুজা ফাৰ্মৰ এই প্ৰডিউচাৰ গোট কৰিছোঁ এনেকুৱা ফিছ। আপোনালোকৰ এই কৃষক উৎপাদক কোম্পানীটোৰ অন্তৰ্গত কিমানমান গোট আছে? আমাৰ ইয়াতে আছে 30টামান গোট আছে। 30টামান গোট আছে। তেওঁলোকৰ পৰা কি কি নথি পত্ৰ আপোনালোকে বিচাৰে? আমি সিহঁতৰ পৰা মানে মাটি জমাবন্দী বিচাৰোঁ, আই কাৰ্ড, ভোটাৰ কাৰ্ড, আই কাৰ্ড, আধাৰ কাৰ্ড, এইবিলাক একাউণ্ট, পান কাৰ্ড, একাউণ্ট এইবিলাক বিচাৰোঁ। মানে তেওঁলোক আপোনালোকৰ এই অঞ্চলৰে হ'ব লাগিব নে বাহিৰৰো হ'ব পাৰিব? বাহিৰৰো হ'ব পাৰিব। বাহিৰৰো হ'ব পাৰিব, এনেকুৱা কোনো কথা নাই নহয় জানো? আচ্ছা, তেওঁলোকক লৈ পেলাই আপোনালোকে মাজে সময়ে বহে বা আপোনালোকে সজাগতা সভা আলোচনা এনেকুৱা কৰে নেকি? কৰোঁ। কিমান দিনৰ মূৰে মূৰে কৰে? কৰোঁ, কিছুমান একমাহ যায়, এসপ্তাহ যায়, এনেকুৱা মাজে মাজে মানে তেওঁলোকে যেতিয়াই কিবা জানিব বিচাৰে বা কিবা সুধিব লগা থাকে আপোনালোকৰ লগত যোগাযোগ কৰে নেকি? তেনেকুৱা কথাটো কিছুমান আহে মানে এনেকুৱা আপোনালোকে গ্ৰুপটো কৰি আছে কি তাতে কিবা লাভৱান হৈছে নেকি? তেতিয়া আমি কওঁ এনেকুৱা লাভৱান হৈছোঁ আমি। পিছত সিহঁতেও কয় মানে আমিও কৰিব বিচাৰোঁ। ঠিক আছে, তেতিয়াহ'লে আপোনালোকেও এনেকৈ গোট কৰক, তেতিয়া সিহঁতে আগুৱাই আহে। কোম্পানীটিৰ প্ৰশাসনিক কাম কাজখিনি চোৱা চিতা কৰে মুখ্য কাৰ্যবাহী বিষয়াই। তেওঁক নিৰ্দিষ্ট নীতি নিয়মৰ আধাৰত কোম্পানীটিয়ে নিয়োগ কৰে। খাৰমুজা কৃষক উৎপাদক কোম্পানীটিৰ মুখ্য প্ৰশাসনিক বিষয়াৰ দায়িত্ব চম্ভালিছে মনিৰুজ্জামান ছিদ্দিকীয়ে। তেওঁৰ পৰা জানিব চেষ্টা কৰিছিলো কোম্পানীটিৰ পৰিচালনা আৰু প্ৰশাসনিক কাম কাজলানি কিছু আভাস। আপুনি যে কাৰ্যবাহী বিষয়াৰ কাম কি বা কি ধৰণে আপুনি তেওঁলোকৰ লগত জড়িত হৈ থাকে? হয় ছাৰ, একচুৱেলি কথা হ'ল যে এজ এ চিফ এক্সিকিউটিভ অফিচাৰ হিচাপত মই এইটো কোম্পানীত 2 বছৰৰ পৰা কৰ্মৰত হৈ আছোঁ। আৰু কেতিয়াবা বিজনেছ কৰিবলৈ হ'লে কিবা এটা ডিচিশ্যন ল'বলৈ হ'লে সেইটো লগত মই পৰামৰ্শ বিউডিৰ লগত কৰি পেলাই আমি এটা ডিচিশ্যন লওঁ যে আমি কি বিজনেছ কৰিম, কি কৰিলে আমাৰ উপাৰ্জন হ'ব। আৰু আমাৰ এই নতুনকৈ এটা CSC যোনটো বিল্ডিং ষ্টাৰ্ট হৈছে তাৰ পিছত মানে কেনেকৈ কাম কৰিব লাগিব, কি কৰিব লাগিব, কেতিয়া ধৰক মিস্ত্ৰীবিলাক কাম কৰিব, কেতিয়াবা পে'মেণ্ট কৰিব লাগে সিহঁতক, কেতিয়া পে'মেণ্ট কৰিব লাগিব, কি হিচাপত কৰিব লাগিব, সেইবিলাক ডিচিশ্যন সৰু সুৰা ডিচিশ্যনবিলাক মই লওঁ নিজে। আৰু যিবিলাক অলপ ডাঙৰ ডিচিশ্যন থাকে সেইবিলাক বিউটিৰ লগত মিলি পেলাই আমি এটা ডিচিশ্যন লওঁ। সেই ডিচিশ্যন হিচাপত আমি কাম কৰি আছোঁ। যেনেকৈ ধৰক মানে কেতিয়াবা পে'মেণ্ট হ'লে আমাৰ কোম্পানীৰ যিবিলাক কেছবুক আছে, যিবিলাক ৰেজিষ্টাৰ আছে, সেইবিলাক মেইনটেইন কেনেকৈ কৰিব লাগিব, সেইবিলাক বস্তু আমাৰ অফিচ এছিষ্টেণ্ট আছে, একাউণ্টেণ্ট আছে, সিহঁতক আমি বুজাই দিওঁ বস্তুটো কেনেকৈ কৰিব লাগিব, সেইটো কৰি থাকে। প্লাছ আমি আগতীয়াকৈ মানে এটা ডিচিশ্যন লওঁ যে মানে আমি ভৱিষ্যতত কি বিজনেছ কৰিম। আমাৰ সেইটো এটা ডিচিশ্যন ল'বলৈ হ'লে মানে বিউডিত গৈ এনে ডিচিশ্যন লওঁ, প্লাছ আমি সেই বিজনেছটো আমি ষ্টাৰ্ট কৰোঁ। এতিয়া ধৰক ৰিচেণ্টলি আমি যোৱা বৰ্ষত আমি বিজনেছ এটা কৰিছিলোঁ, সেইটো ধৰক মাছৰ। আমি মাছটো মানে কি আগতীয়াকৈ আমি এৰি দিছিলোঁ, সেইটো ডাঙৰ হোৱাৰ পিছত আমি চেল কৰিছোঁ। আমি টোটেল 16 লাখৰ ওপৰত মানে কি টাৰ্ণ অভাৰ কৰিছোঁ যোৱা বছৰত। আৰু এতিয়ালৈকে আমি এইটো কাম চলি আছে। আৰু নতুন বৰ্ষ যেতিয়া ষ্টাৰ্ট হৈছে আমাৰ এতিয়ালৈকে ধৰক আমাৰ 2 লাখ টকাৰ টাৰ্ণ অভাৰ হৈছে এইটো মাহত। আৰু আগতীয়াকৈ মানে চলি যাব, মানে কি কাম কৰিম সেইটোৱে কৈ আছোঁ। এজন CEO আৰু এটা কোম্পানীৰ BOD দুজন যদি একেলগত মানে মিলি কাম কৰা নাযায় তেতিয়ালৈ কেতিয়াও মানে এটা কোম্পানী ছাকচেছ কৰিব নোৱাৰে। চ' আমি আমাৰ কোম্পানীত মানে এজ এ মানে এটা মানে ফেমিলিৰ নিচিনাকৈ আমি কাম চলাই আছোঁ। এটা BODয়ে কিবা এটা ডিচিশ্যন ল'লে মানে কি নিশ্চয় মোক জনায়, আৰু প্লাছ মই কিবা এটা ডিচিশ্যন ল'বলৈ হ'লে BODক আমি জনাৰ পিছত মানে একেলগত মিলিহে এটা ডিচিশ্যন লওঁ আমি। তাৰমানে আপোনালোকে মাহেকে পষেকে সপ্তাহে একেলগে বহে? হয়, নিশ্চয়। আমি কেতিয়াবা মাহত মানে 2-3বাৰো হৈ যায়। কেতিয়াবা সৰু সুৰা ডিচিশ্যন ল'ব হ'লেও আমি BODৰ লগত মিলি পেলাই একেলগত বহি পেলাই আমি এটা ডিচিশ্যন লওঁ। তাৰমানে সকলোৱে মিলি পেলাই কাম কাজখিনি কৰে? হয় ছাৰ। এই ক্ষেত্ৰত মই এটা কথা ক'ম যে এই যিটো খৰমুজা কৃষক উৎপাদক কোম্পানী, তেওঁলোকৰ আজিৰ তাৰিখত যিটো অগ্ৰগতি বা আজিৰ তাৰিখত যিখিনি কাম কাজ সেইখিনি যথেষ্ট সন্তোষজনক নে? ছাৰ, সন্তুষ্টজনক হয়, কিন্তু আৰু ইয়াতকৈ মানে কি বেছিকৈ আগবঢ়া কেনেকৈ কৰিব পাৰোঁ সেইটো কাৰণে আমি চেষ্টা কৰি আছোঁ। ধৰক মানে কি আমাৰ ষ্টাৰ্টিং অৱস্থাত মানে এজন ছিংগল শ্বেয়াৰ হোল্ডাৰো নাছিলে। তাৰ পৰা এতিয়ালৈকে আমি নিয়াৰ এবাউট 600 শ্বেয়াৰ হোল্ডাৰ আমি হৈ গ'লোঁ। তাৰপিছত আমি এইটো আৰু বৰ্ষত মানে কি 1000 ক্ৰছ কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ শ্বেয়াৰ মানি আমাৰ 6 লাখ টকাৰ ওপৰত মানে কি কালেকশ্যন হৈছে। কোম্পানীটিৰ মীন সম্পৰ্কীয় কাম কাজলানিত সততে সহযোগিতা আগবঢ়াই আহিছে মীন বিভাগে। বিভাগীয় বিষয়া কৰ্মচাৰীয়ে
সততে কোম্পানীটিৰ কাম কাজ পৰিদৰ্শন কৰি যাৱতীয় দিহা পৰামৰ্শ আগবঢ়াই আহিছে। ক্ষেত্ৰত লগ পাইছিলো বিশ্ব বেংক প্ৰকল্পৰ অভিযান্ত্ৰিক পৰামৰ্শদাতা ৰূপকুমাৰ নাথক। পুখুৰীটো খান্দতে স্লোপ কৰি খান্দ লাগে। কিমান হ'ব লাগে সেইটো ঢালটো? 1:5 হ'ব লাগে। 1:1.5 হয়, মানে উলম্বভাৱে জুখিলে যদি 1.5 হয় তেতিয়াহ'লে এইটো 1.5 হ'ব লাগিব। 1.5 আচ্ছা, মানে উলম্বভাৱে 1 হ'লে পথালিকে জুখিলে 1.5 হ'ব লাগে। সেইটো হিচাপত কৰিব লাগে। কিয় কৰা হয় এটা কাৰণটো কি? এইটো তাৰমানে মাছ পানী থাকিলে মাছে মাটিটো খান্দে, খান্দাৰ ফলত পুখুৰীটো অলপ বহল হৈ যায়। সেইকাৰণে অলপ স্লোপ কৰি দিলে ভাল হয়। আৰু দ কিমান কৰিব লাগে? দ 4 পৰা 5 ফুট দ কৰিলে হৈ যায়। মানে পানী সিমান থাকিব লাগে। এতিয়া পুখুৰীটো খান্দোতে আপোনালোকে আজিকালি যে ফকলেণ্ড বা এনেকুৱা ধৰণৰ কাৰিকৰী ব্যৱস্থা লয়, সেই ধৰণে খান্দাটো বেছি যুগুত নে আপোনাৰ কায়িক শ্ৰম কৰি মানুহে যিটো আগতে? নাই, সেইটো কৰিলে বেছি ভাল। ফকলেণ্ড বা জেচিবি দি যে খান্দে টাইমটো শ্বৰ্ট হয়, ভাল সময় কম, মানে তাত বিশেষ পালনৰ ক্ষেত্ৰত অসুবিধা একো নাই। সেইখিনি ব্যৱস্থা কৰিব লাগে। আৰু তাৰপিছত পাৰটো কেনেকুৱা হ'ব লাগে? পাৰটো সেই বান্ধ আৰু ওপৰত কিমান হ'ব লাগে? মানে 1 মিটাৰ বহল হ'ব লাগে। বাকী শ্লোপটো সেইটোৱে 1.1। পাৰটো মানে কি অকমান পুতি দিব লাগে নেকি? পুতি দি অলপ ভালকে তাত যেতিয়া মানে তাত যাতে কিবা খেতি কৰিব পাৰি, নেমু গছ বা কলগছ বা তামোল গছ কিবা ৰুব পাৰি, মানুহ অহা যোৱা কৰা তেনেকুৱা ব্যৱস্থা কৰিব লাগে। আৰু পুখুৰীটোত আমি বহুত সময়ত দেখো আপোনালোকে এটা কথা কয়, আগম নলী আৰু নিৰ্গম নলী থাকিব লাগে, আউটলেট ইনলেট। সেইটো কেনেকুৱা হ'ব লাগে? সেইটো তাৰমানে সেই যেতিয়া পানী যদি আহে, কিছুমানত এৰিয়াত হয় ঢল নামে, পানীটো অভাৰফ্ল' হৈ যায়, তেতিয়া আউটলেটেদি পানীটো ওলাই যায়। ওলাই দিবৰ কাৰণে এটা হেৰি ৰাখে আৰু এটা হল এটা ৰাখি দিয়ে। আৰু ইনলেটটো হ'ল পানী কমি গ'লে সোমাই দিব। কিন্তু ধৰক ইয়াত যেতিয়া ইমানখিনি পুখুৰী আছে, এই পুখুৰীবোৰৰ মাজত তলে তলে তেনেকুৱা ধৰণৰ পাইপৰ ব্যৱস্থা কৰা হয় নেকি? হয়, কিছুমানত হয়, কৰে। মানে সেইটো কিয় কৰা হয়? কিয় কিছুমানত পানীটো কমি যায়, কোনোবা এটা পুখুৰীত কমি গ'লে তাৰ পৰা হেৰি কৰি দিয়ে। মানে এই অভিযান্ত্ৰিক পৰামৰ্শখিনি আপোনালোকে দিবলৈ আহে? হয়, আহো। তেওঁলোকে আপোনালোকৰ কথা বতৰাখিনি মানি লয়, নহয় জানো? আৰু এতিয়া ধৰক পুখুৰীবিলাক আপোনাৰ প্ৰস্তুত কৰি আছে বেছিভাগ ক্ষেত্ৰতে। এইবাৰ যিহেতু বৰষুণ অকণমান পলম, গতিকে প্ৰস্তুত কৰা কামটো অকণমান পলম হৈছে। গতিকে প্ৰস্তুতৰ সময়ত অভিযান্ত্ৰিক কি দিশ গুৰুত্ব দিব লাগে? প্ৰস্তুতৰ সময়ত মানে ছাৰ প্ৰথমটো সেই খান্দাটোৱে, খান্দাৰ পিছত আৰু বেলেগ একো নাই, বাকীটো হেৰিয়ে কৰে আৰু। মানে প্ৰতিবাৰে পাৰবোৰ ঠিক কৰি ল'ব লাগে? পাৰবোৰ ঠিক কৰি ল'ব লাগে। মানে ধৰক এই যে আপুনি ক'লে ঢাল বা শ্লোপ যিটো নাথাকে, সেইটো আকৌ ঠিক কৰি ল'ব লাগে। ঠিক কৰি ল'ব লাগে। কৃষক উৎপাদক কোম্পানী এটা অতি ফলপ্ৰসূ সিদ্ধান্ত। কৃষিজীৱী জনসাধাৰণে অনুৰূপ দৃষ্টিভংগীৰে কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ লগতে দেশৰ কৃষিখণ্ডকো সমৃদ্ধ কৰিব পাৰে। এয়াই হ'ল সময়ৰ আহ্বান। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में